নমস্কাৰ বন্ধু-বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰকে স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅলৈ। তে বন্ধুসকল ইতিমধ্যে আপোনালোকে থাম্বনেলত চাইছে যে আজিৰ এইটো ভিডিঅ কোনটো টপিকৰ ওপৰত হ'বলৈ গৈ আছে। হয় বন্ধুসকল ইতিমধ্যে আপোনালোকে গম পাইছে চাগে যে ডিএমইৰ ফালৰ পৰা 2023 বৰ্ষত আপোনালোকৰ কাৰণে 2008টা টোটাল পথ মুকলি কৰা হৈছিল, য'ত নেকি আপোনালোকে সকলোৱে আবেদনটো কৰিছিলে নিশ্চয়কৈ আৰু আবেদনটো আৰু সকলোৱে আপোনালোকে নিশ্চয়কৈ আবেদনটো কৰিছিলে। কিন্তু বন্ধু-বান্ধৱীসকল এইটো যোনটো 2023 বৰ্ষত আপোনালোকৰ 2008টা পদ ডিএমইৰ ফালৰ পৰা মুকলি কৰা হৈছিল, ইয়াৰ যি নেকি আপোনালোকৰ ৰিটেন এক্সাম আছে সেইটো এতিয়ালৈকে অনুষ্ঠিত কৰা হোৱা নাই। আৰু বন্ধুসকল এই ক্ষেত্ৰত আজিৰ এই ভিডিঅ'টো যিহেতু হ'বলৈ গৈ আছে সেইকাৰণে আপোনালোকে বিতংভাৱে ভিডিঅ'টো আৰম্ভণিৰ পৰা একলৈ চাব আৰু চেনেলটো যদি পোনপ্ৰথমবাৰ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তাৰ আপোনালোকৰ ভিডিঅ' তেসাক বন্ধুসকল 2023 চনত যি নেকি আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পদ মুকলি কৰা হৈছে ডিএমইৰ ফালৰ পৰা। ইয়াতে টোটেল পদ আছিল আপোনালোকৰ 2008টা। ইয়াৰ লগতে আপোনালোকক জনাই থব বন্ধুসকল ইয়াতে বন্ধু-বান্ধৱীসকল যিসকল নেকি 8 পাছ কৰিছে তেওঁলোকে ইয়াতে আবেদনটো কৰিব পাৰিছিল আৰু আবেদন কৰাৰ কাৰণে বন্ধুসকল আপোনালোকৰ 1 টকা ইয়াতে মাচুল লগা নাছিল, সেইকাৰণে বন্ধুসকল বহুতে ইয়াতে আবেদনটো কৰিছে। এতিয়া বন্ধু-বান্ধৱীসকল আপোনালোকে ইয়াতে সুধি আছিলে যে ইয়াৰ এডমিট কাৰ্ড কেতিয়া প্ৰকাশ পাব বা বন্ধুসকল ইয়াৰ যি নেকি ৰিটেন এক্সাম আছে সেইটো কেতিয়া অনুষ্ঠিত কৰা হ'ব। তেসাক বন্ধু-বান্ধৱীসকল আপোনালোকক জনাই থওঁ যে কিছুদিন আগতে কৈ আছিল যে ডিএমইৰ ফালৰ পৰা যি নেকি 2008টা পদৰ কাৰণে এক্সাম আছে সেইটো অতি সোনকালে অনুষ্ঠিত কৰা হ'ব বুলি। কিন্তু বন্ধুসকল তাৰ পিছত বন্ধুসকল এতিয়া ইলেকশ্যন চলি আছে, সেইকাৰণে বন্ধুসকল এতিয়াতো কোনো সম্ভাৱনাই নাই যে ডিএমইৰ এক্সামটো হ'ব বুলি। কিন্তু বন্ধু-বান্ধৱীসকল ইলেকশ্যনৰ পাছত হয়তো আপোনালোকৰ কাৰণে ডিএমইৰ এক্সামটো কণ্ডাক্ট কৰিব পাৰে, কিন্তু বন্ধু-বান্ধৱীসকল এইটো কনফাৰ্ম নহয় যে ডিএমই আপোনালোকৰ যি নেকি এক্সাম আছে সেইটো ইলেকশ্যনৰ পিছত কণ্ডাক্ট কৰিব বুলি। কিন্তু বন্ধুসকল এটা আশা আছে যে ডিএমইয়ে নতুনকৈ এটা আপডেট নিশ্চয়কৈ দিব এইটো ইলেকশ্যন যোৱাৰ পিছত, কিয়নো আপোনালোকক গম পাই বন্ধুসকল ইলেকশ্যনৰ পিছত কিন্তু আপোনালোকে যিখিনি ইয়াতে পোষ্টৰ কাৰণে আবেদন কৰিছিলে তাৰ যি নেকি ৰিটেন এক্সাম হওক ফিজিকেল হওক সকলোখিনি অনুষ্ঠিত কৰা হ'ব। সেয়ে বন্ধুসকল আমি আশা কৰিব পাৰোঁ যে ডিএমইৰ ফালৰ পৰা যি নেকি 2008টা পদ মুকলি কৰা হৈছিল ইয়াৰো বন্ধুসকল ৰিটেন এক্সামটো অনুষ্ঠিত কৰা হ'ব বুলি। কিন্তু বন্ধুসকল এতিয়ালৈকে কিন্তু ডিএমইৰ ফালৰ পৰা কোনো ধৰণৰ অফিচিয়েলি আপডেট এতিয়ালৈকে অহা নাই। যেতিয়া নেকি ডিএমইৰ ফালৰ পৰা কোনো ধৰণৰ অফিচিয়েল আপডেট আহে মই আপোনালোকক নিশ্চয়কৈ সকলোকে এটা আপডেটটো কৰাই দিম আমাৰ এই চেনেলৰ যোগেদি। সেইকাৰণে আপোনালোকৰ যিকোনো ধৰণৰ আপডেট যদি আপোনালোকে সকলোকে পাব বিচাৰে তেতিয়াহ'লে চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তাৰ আপোনালোকক আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ।